নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি পুনৰ আপোনালোকৰ বাবে নতুনকৈ মুকলি হোৱা অসম চৰকাৰৰ আণ্ডাৰত গ্ৰেড 3 আৰু গ্ৰেড 4 কিছুমান চাকৰি লৈ আনিছোঁ। ইয়াত আপোনালোকে দেখা যে গুৱাহাটীত চাকৰি লাভ কৰিব, মানে গুৱাহাটীত আপোনালোকে নিযুক্তিসমূহ পাব। অৰ্হতা মাত্ৰ HS পাছ হয়। এতিয়া আপোনালোকে এপ্লাই কৰক নিজৰ মোবাইলৰ পৰা। কেনেকৈ আবেদন কৰিব সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি আছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা আহিছে। 17টা কম্পিউটাৰ অপাৰেটৰ ভেকেঞ্চি আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে মানে নিজৰ মোবাইলৰ পৰাই আবেদনসমূহ কৰিব পাৰিব। কেটেগৰী আছে আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাইছে। UR কেটেগৰীৰ কাৰণে 8টা আছে, OBC MBC কাৰণে 5টা আছে, SC কাৰণে 1টা আছে, ST প্লেনৰ কাৰণে 2টা আছে আৰু ST হিলৰ কাৰণে 1টাকৈ আপোনালোকে ভেকেঞ্চি দেখিব পাৰিছে। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে দিয়া থাকিব 6,200 টকা। আৰু এজ লিমিটৰ সম্পৰ্কে মই আপোনালোকক জনাই দিছোঁ। 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। 1/1/2024 বয়সসমূহ গণনা কৰা হ'ব। ইয়াত আপোনালোকে দেখিব পাইছে এজ লিমিটৰ সম্পৰ্কে 18 পৰা 40 বছৰৰ ভিতৰত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 12 পাছ। যদি হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। হাই ছেকেণ্ডেৰী পাছ কৰাৰ লগতে আপোনালোকক বিচাৰিছে এখন কম্পিউটাৰ চাৰ্টিফিকেট 6 মহীয়া। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰাৰ লগতে কম্পিউটাৰ চাৰ্টিফিকেট আছে তেতিয়া আবেদন কৰিব পাৰিব। লগতে ইয়াৰ ৰেচিডেঞ্চিয়েট বিচাৰিছে পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু লগতে আপোনালোকৰ PRC থাকিব লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটো থাকিব লাগিব। মানে হাই ছেকেণ্ডেৰী পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰ, OBC MBC কাৰণে 3 বছৰ, PW কাৰণে 10 বছৰ পাব ৰিলেক্সেশ্যন। এই ৰিলেক্সেশ্যনবোৰ আপোনালোকে মেইন 18 পৰা 40 বছৰ বয়সৰ লগত যোগ কৰি ল'ব। তেতিয়া সিমান বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰিব এইকেইটা কেটেগৰী যদি আহে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ এখন মিনিমাম 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যদি APSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল EWS কাৰণে 47 টকা 20 পইচা, SC SC OBC MBC কাৰণে 47 টকা 20 পইচা, BPL PW কাৰণে 47 টকা 20 পইচা কৰি আপোনালোকে দিব লাগিব। আৰু আবেদন কৰিবলৈ APSC অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন ষ্টাৰ্ট হৈছে আপোনালোকৰ 14 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট দিয়া থাকিব 13 এপ্ৰিললৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।